এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। বিক্ষোভ বিদ্ৰোহত পুনৰ জ্বলি উঠিছে বাংলাদেশ। আৰু বাংলাদেশলৈ ঘূৰাই অনা আৰু গণহত্যাৰ বিচাৰৰ দাবীত উন্মত্ত জনতাই জ্বলালে শ্বেখ হাছিনাৰ বাসগৃহ। আৰু বিক্ষুব্ধ প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে দুটা সংবাদ প্ৰতিষ্ঠানৰ কাৰ্যালয়। জ্বলিল শ্বেখ হাছিনাৰ বাসগৃহ। কি স্থিতি মহম্মদ ইউনুছৰ? আমি জনাই আছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। বিক্ষোভ বিদ্ৰোহত পুনৰ জ্বলি উঠিছে বাংলাদেশ। আৰু বাংলাদেশলৈ ঘূৰাই অনা আৰু গণহত্যাৰ বিচাৰৰ দাবীত উন্মত্ত জনতাই জ্বলালে শ্বেখ হাছিনাৰ বাসগৃহ। আৰু বাংলাদেশত পুনৰ এক উত্তপ্ত পৰিস্থিতি। বৃহস্পতিবাৰে নিশা বাংলাদেশৰ ঢাকাত সংবাদ মাধ্যমক লক্ষ্য কৰি আক্ৰমণ একাংশ লোকৰ। আৰু দুটাকৈ সংবাদ প্ৰতিষ্ঠানৰ কাৰ্যালয় দলবদ্ধ আক্ৰমণ চলালে একাংশ উত্তেজিত লোকে। বাংলাদেশৰ প্ৰথম আলু আৰু ডেইলি ষ্টাৰ নামৰ সংবাদ প্ৰতিষ্ঠানৰ কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে একাংশ উত্তেজিত লোকে। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। আৰু বাংলাদেশত বিক্ষোভ বিদ্ৰোহে পুনৰ জ্বলি উঠিছে। আৰু নিশা দুটা সংবাদ মাধ্যমৰ কাৰ্যালয়ত অগ্নিসংযোগ কৰে উত্তেজিত লোকে। সংবাদ প্ৰতিষ্ঠান দুটাৰ কাৰ্যালয়ৰ ভিতৰত আছিল বহু কৰ্মচাৰী আবদ্ধ হৈ। আৰু উত্তেজিত লোকৰ আক্ৰমণত ভাঙি চুৰমাৰ হয় সংবাদ প্ৰতিষ্ঠান দুটাৰ কাৰ্যালয়। আৰু প্ৰতিবাদকাৰী জনতাই ন্যায় নোপোৱালৈকে আন্দোলন অব্যাহত থকাৰ কথা ঘোষণা কৰিছে। 12 ফেব্ৰুৱাৰীত বাংলাদেশত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় নিৰ্বাচনৰ পূৰ্বে উত্তপ্ত হৈ উঠিছে দেশখনৰ পৰিস্থিতি। আৰু ইফালে শ্বৰীফ ৰহমান হাদিৰ মৃত্যুৰ পাছতে জনতাক শান্ত হৈ থাকিবলৈ আহ্বান দেশখনৰ তদাৰকী চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ। শ্বৰীফ ওছমান হাদিৰ মৃত্যুৰ জাতিটোক ৰাজনৈতিক আৰু গণতান্ত্ৰিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি কয় মহম্মদ ইউনুছে। আমি জনাই আছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। আৰু বাংলাদেশত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু বৃহস্পতিবাৰে নিশা বাংলাদেশৰ ঢাকাত সংবাদ মাধ্যমক লক্ষ্য কৰি আক্ৰমণ একাংশ লোকৰ। আৰু দুটাকৈ সংবাদ প্ৰতিষ্ঠানৰ কাৰ্যালয়ত দলবদ্ধ আক্ৰমণ চলালে একাংশ উত্তেজিত লোকে। বাংলাদেশৰ প্ৰথম আলু আৰু ডেইলি ষ্টাৰ নামৰ সংবাদ প্ৰতিষ্ঠানৰ কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে একাংশ উত্তেজিত লোকে। নিশা দুয়োটা সংবাদ মাধ্যমৰ কাৰ্যালয়ত অগ্নিসংযোগ কৰে উত্তেজিত লোকে। আৰু সংবাদ প্ৰতিষ্ঠান দুটাৰ কাৰ্যালয়ৰ ভিতৰত বহু কৰ্মচাৰী আবদ্ধ হৈ থকা বুলি খবৰ পোৱা গৈছে। আৰু উত্তেজিত লোকৰ আক্ৰমণত ভাঙি চুৰমাৰ হয় সংবাদ প্ৰতিষ্ঠানৰ কাৰ্যালয়। জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। বিক্ষোভ বিদ্ৰোহত পুনৰ জ্বলি উঠিছে বাংলাদেশ। বাংলাদেশলৈ ঘূৰাই অনা আৰু গণহত্যাৰ বিচাৰৰ দাবীত উন্মত্ত জনতাই জ্বলালে শ্বেখ হাছিনাৰ বাসগৃহ। বিক্ষুব্ধ প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে দুটা সংবাদ প্ৰতিষ্ঠানৰ কাৰ্যালয়। জ্বলিল শ্বেখ হাছিনাৰ বাসগৃহ। কি স্থিতি মহম্মদ ইউনুছৰ? আমি জনাই গৈছোঁ এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। আৰু বাংলাদেশত পুনৰ উত্তপ্ত পৰিস্থিতি। বৃহস্পতিবাৰে নিশা বাংলাদেশৰ ঢাকাত সংবাদ মাধ্যমক লক্ষ্য কৰি আক্ৰমণ একাংশ লোকৰ। আৰু দুটাকৈ সংবাদ প্ৰতিষ্ঠানৰ কাৰ্যালয়ত দলবদ্ধ আক্ৰমণ চলালে একাংশ উত্তেজিত লোকে। আৰু বাংলাদেশৰ প্ৰথম আলু আৰু ডেইলি ষ্টাৰ নামৰ সংবাদ প্ৰতিষ্ঠানৰ কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে একাংশ উত্তেজিত লোকে।
যাবৎ সড়ক আন্দোলন করছি, অবশ্যই ওইটাই শেষ। কিন্তু আমরাই বড় হইয়া 24-এর আন্দোলন করছি, এমনকি আমরা হাসিনার হটাইছি। শিশু অবস্থা হচ্ছে আমার নামে নাম দিচ্ছি, 3টা নাম্বার আছে, 4 থেকে বয়স ছিল 18, ওরা বয়স দিয়েছে 22। এমনকি 4 আগস্ট ধানমন্ডিতে 25টা সরাগুলি আমার করছে, মাথার থেকে গুলি বাইর করছি, আত্মা বাঁচাইছে। এটি দেখা লাগে বাঁচাই আছে। দিল্লি না ঢাকা দিল্লি না ঢাকা ভারতের আবাসন আধিপত্য আবাসন দিল্লি না ঢাকা দিল্লি না ঢাকা একটা তালিক দল তুমি কে হাবি